Hello everyone, welcome back to the channel. মই তোমালোকক আহিবলগীয়া যোনটো বোৰ্ডৰ এক্সাম আছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল 2025 ৰ তাৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে হেল্প হ'বলে তোমালোকৰ আহিবলগীয়া এক্সামটোৰ কাৰণে মই এটা ভিডিঅ' সিৰিজ লৈ আহিছিলোঁ তোমাৰ তাতে এই সিৰিজটোত ফাৰ্ষ্টতে মই 1 মাৰ্কছৰ কোৱেশ্চন সলভ কৰিলোঁ এতিয়া মই টোটেল 10টা চেপ্টাৰ আছে 1 মাৰ্কছৰ কোৱেশ্চন মই গোটেইকেইটা চেপ্টাৰ তাতে 1 মাৰ্কছৰ কেটামান কোৱেশ্চন যোনবোৰ ইম্পৰ্টেণ্ট টপিক হয় তাৰ পৰা ৰিলেটেড মই কোৱেশ্চন কিছুমান তোমালোকক তাতে সলভ কৰালোঁ আজিৰ পৰা মই আকৌ এটা ইয়াতে নতুনকৈ প্লেলিষ্ট বনাম আৰু এই প্লেলিষ্টত মই তোমালোকৰ কি কৰিম তোমাৰ যোনটো 2 মাৰ্কছৰ কোৱেশ্চন হয় সেই 2 মাৰ্কছৰ কোৱেশ্চনখিনি মই ইয়াতে ডিছকাছ কৰিম ঠিক আছে ন সো তোমালোকে ভালকৈ চাই যাবা কোনবোৰ টপিকছ ইম্পৰ্টেণ্ট হয় ন তোমালোকে নোট কৰি যাবা যেনেকৈ মই এতিয়া এইটো কুৱেশ্যনত এটা লিখি থোৱা আছে হেনৰিজ ল বুলি লিখা আছে ন সো তোমালোকে টপিকটো মেনশ্যন কৰি থবা কি সাইডত কোনটো টপিকৰ পৰা কোৱেশ্চন আহিছিলে মই যিমান 1 মাৰ্কছৰ কোৱেশ্চন মই তোমালোকৰ তাতে ডিছকাছ কৰিছোঁ মই তাৰ লগতে তোমালোকৰ টপিকটো অলপ ডিছকাছ কৰি দিছোঁ ঠিক আছে ন সো টপিকবোৰ তোমালোকে নোট কৰি ৰাখিবা সেইবোৰ টপিকত অলপ বেছিকৈ তোমালোকে ইম্পৰ্টেঞ্চ দি পেলাই আহিবলগীয়া এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা ঠিক আছে ন সো ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো এতিয়া মই আজিৰ পৰা তোমালোকক কি কৈছিলোঁ তোমালোকক 2 মাৰ্কছৰ কোৱেশ্চন ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ আৰু আজি মই যোনটো চেপ্টাৰ লৈছোঁ চেপ্টাৰটোৰ নাম হৈ গ'ল সলিউশ্যন ঠিক আছে ন তোমালোক কোনটো চেপ্টাৰ মই আজি ইয়াতে তোমালোকক লৈ আহিছোঁ সেইটো চেপ্টাৰটোৰ নাম হৈ গ'ল তোমালোকৰ সলিউশ্যন সো মই ইয়াতে লিখি দিওঁ মই সলিউশ্যন চেপ্টাৰটো আজি তোমালোকৰ ইয়াতে 2 মাৰ্কছৰ কোৱেশ্চন ইয়াতে সলভ কৰাম ঠিক আছে ন সো এতিয়া চোৱা আমাৰ ফাৰ্ষ্ট যোনটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমালোকক কি সুধিছে মই এবাৰ পঢ়ি দিওঁ ষ্টেট হেনৰিজ ল এণ্ড মেনশ্যন ইটছ 2 ইম্পৰ্টেণ্ট এপ্লিকেশ্যন তোমাক ইয়াতে হেনৰিজ লৰ ষ্টেটমেণ্টটো লিখিবলৈ দিছে আৰু তাৰ দুটা এপ্লিকেশ্যনো ইয়াতে তোমালোকক কি কৰিব দিছে মেনশ্যন কৰিব দিছে সো মই হেনৰিজ লটো কি হয় এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় মনত ৰাখিবা সো হেনৰিজ লটো ইম্পৰ্টেণ্ট হয় বুলি তোমালোকে মাৰ্ক কৰি ৰাখিবা ঠিক আছে ন সো মই হেনৰিজ লৰ ষ্টেটমেণ্টটো কি হয় মই তোমালোকে ইয়াতে লিখি দিওঁ ফাৰ্ষ্টতে হোৱাট ইজ হেনৰিজ ল সো মই ইয়াতে লিখি লওঁ হেনৰিজ ল ঠিক আছে ন হেনৰিজ ল এতিয়া ইয়াৰ ষ্টেটমেণ্টটো কি হয় it states that partial vapor pressure of a gas is directly proportional to the mole fraction of that gas in solution phase ঠিক আছে ন এইটো ষ্টেটমেণ্ট হ'ব তোমালোক বুজাই দিম তোমালোকে টেনশ্যন নল'বা এইটো ষ্টেটমেণ্ট তোমালোকে এটা ষ্টেটমেণ্ট লিখিবলৈ দিছিলে মই ষ্টেটমেণ্টটো ইয়াতে লিখি দিলোঁ ন সো ইয়াত কি লিখা আছে ষ্টেটমেণ্টটোত লিখা আছে কি ইট states that partial vapor pressure of a gas is directly proportional to the mole fraction of that gas in solution phase ঠিক আছে ন ইয়াৰ মানে কি হয় মই তোমাক বুজাই আছোঁ হা বহুত চিম্পল হয় হেনৰিজ লটো ঠিক আছে ন বুজাই আছোঁ চোৱা তোমালোকক মই ইয়াতে এটা সাপোজ কণ্টেইনাৰ ল'লোঁ ইয়াতে এটা কণ্টেইনাৰ ল'লোঁ এইটো এটা কণ্টেইনাৰ ঠিক আছে আৰু এই কণ্টেইনাৰটো মই সলিউশ্যন বনালোঁ ন কি সলিউশ্যন তোমাৰ লিকুইড সলিউশ্যন বনাইছোঁ আৰু এই লিকুইডটোত মই এটা কি মিক্স কৰিছোঁ মই ইয়াতে গেছ মিক্স কৰি থৈছোঁ ঠিক আছে ন মই গেছটো বেলেগ কালাৰ দি দেখুৱাই দিওঁ সাপোজ মই ইয়াতে লিকুইডত মই গেছ মিক্স কৰি থৈছিলোঁ এইটো এটা এইবোৰ গেছ মলিকুলছ ইয়াতে মিক্স হৈ আছিলে ঠিক আছে ন গেছ মলিকুলছ মিক্স হৈ আছিলে এনেকৈ কৰি এতিয়া এই যোনটো কণ্টেইনাৰ হয় কণ্টেইনাৰটো আমি বন্ধ কৰি থোৱা আছে আৰু এই কণ্টেইনাৰটোৰ ওপৰত আমি ইয়াত ন কিছুমান ৱেইট লৈছোঁ ঠিক আছে ন ইয়াতে মই এটাই ৱেইট লৈছোঁ কিমান W1 ঠিক আছে ন ৱেইটটো মই কিমান লৈছোঁ ইয়াতে তোমাৰ W1 এই ৱেইটটো কিমান হয় W1 ঠিক আছে ন W1 বুলি কৈছোঁ মই ৱেইটটো এতিয়া তোমালোকৰ কি হ'ব এইটোতো আমাৰ গেছ হয় গেছ মলিকুলছটো তোমাৰ ওপৰতো থাকিব ঠিক আছে ন ইয়াৰ ওপৰতো তোমালোকৰ কি থাকিব গেছ মলিকুলছ থাকিব ইয়াৰ ওপৰত গেছ মলিকুলছ থাকিব এইটো
গ্যাস মলিকুল যোনখিনি ওপৰত আছে তাৰ কি থাকিব প্ৰেছাৰ থাকিব ইয়াৰ কি থাকিব ইয়াৰ থাকিব পাৰ্চিয়েল প্ৰেছাৰ মানে গেছৰটো কিবা এটা প্ৰেছাৰ থাকে ন গেছৰ যোনবোৰ মলিকুলছ থাকে মলিকুলছে গৈ পেলাই আমাৰ যোনটো কণ্টেইনাৰ আছে তাৰ ৱালত গৈ পেলাই ধাক্কা দিব ন গৈ পেলাই হেঁচা দিব চ' তাৰ কাৰণে আমাৰ তাতে কি হয় এটা প্ৰেছাৰ হয় সেই প্ৰেছাৰটোক আমি কি বুলি কওঁ পাৰ্চিয়েল প্ৰেছাৰ বুলি কওঁ সাপোজ মই ক'লো এইটো গেছটো কি আছিলে এই গেছটো ধৰি লও তোমালোকৰ গেছ এ আছিলে ঠিক আছে ন মই কি গেছ বুলি ধৰিলো গেছ এ আছিলে এটা এই গেছ এটোৰ যিমান পাৰ্চিয়েল প্ৰেছাৰ হ'ব সিমানে হি কি হ'ব এই আমাৰ যোনটো সলিউশন মই বনাইছো এই লিকুইড সলিউশন যিমান যোনটো বনাইছো যোনটো মই ইয়াতে পানীৰ লগত মিক্স কৰি মই এটা সলিউশন বনাই আছো তাত সিমানে আহি পেলাই ইহতি কি হ'ব ইয়াতে আহি পেলাই মিক্স হ'ব আৰু মিক্স হৈ পেলাই তাৰ কি হ'ব যোনটো মোল ফ্ৰেকশন হ'ব ন এই গেছৰ আমাৰ ইয়াত যে মিক্স হৈ আছে কনসেন্ট্ৰেশনটো হেতু আমি কিহত এক্সপ্ৰেছ কৰিম মোল ফ্ৰেকশনত আমি এক্সপ্ৰেছ কৰিম ঠিক আছে ন কিহত আমি এক্সপ্ৰেছ কৰিম মোল ফ্ৰেকশনত আমি এক্সপ্ৰেছ কৰিম মানে এই ওপৰত যিমান গেছৰ বেছি প্ৰেছাৰ হ'ব সিমানে আহি পেলাই আমাৰ ইয়াতে কি হ'ব গেছ মলিকুলৰ আমাৰ ইয়াত কি থাকিব মোল ফ্ৰেকশন তাতে থাকিব ঠিক আছে ন গম পাইছে ন সো এইটোৱে ষ্টেটমেন্টটো ইয়াত লিখা আছিলে আৰু হেতুক আমি এনেকে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি এনেকে দেখুৱাব পাৰো কি that partial pressure of gas A is directly proportional to the mole fraction of that gas A in the solution phase যোনটো আছে আৰু এটো ইকুৱেল কৰিব কাৰণে আমি ইয়াতে এটা কনস্ট্যান্ট লগাও কনস্ট্যান্টটো কি হ'ব ইয়াতে হেনৰিজ কনস্ট্যান্ট kh আৰু ইয়াতে তোমালোকে কি লিখিবা xa লিখিবা সো এটো আমাৰ ইকুৱেশ্যন বা আমি এনেকে ক'ব পাৰো হেনৰিজ লৰ আমাৰ এটো কি হয় ম্যাথমেটিক্যাল এক্সপ্ৰেছন ঠিক আছে ন গম পাইছে ন সো যিমান তোমালোকৰ ইয়াতে এই গেছৰ প্ৰেছাৰ থাকিব হিমান আহি পেলাই লিকুইডত আহি পেলাই কি কৰিব প্ৰেছাৰ লগাব আৰু যিমানে প্ৰেছাৰ বেছি হ'ব তাৰ হিমানে কি হ'ব মোল ফ্ৰেকশন তাত বেছিকে মিক্স হ'ব গম পালা হেনৰিজ লটো এতিয়া নেক্সট আমাৰ কি কৈছিলে ইয়াতে তোমাৰ এপ্লিকেশন দুটা কৈছিলে সো এপ্লিকেশন মই ইয়াতে দুটা লিখি দিও নো এপ্লিকেশন অফ হেনৰিজ ল এপ্লিকেশনটো মই লিখি দিও এপ্লিকেশন দুটা কি কোড আমি এপ্লাই কৰো হেনৰিজ লটো না to dissolve CO2 carbon dioxide gas যদি মোক dissolve কৰিব লগিয়া হয় to dissolve CO2 gas in carbonated drinks ঠিক আছে ন আমাৰ যোনবোৰ সফট ড্ৰিংকৰ বটল থাকে তাত আমাৰ কাৰ্বন ডাই অক্সাইড গেছ মিক্স কৰা থাকে এটা সেই কাৰ্বন ডাই অক্সাইড গেছটো যদি আমি ইয়াতে মিক্স কৰিব লগিয়া হয় যিয়ে আমাৰ ইয়াতে সাপোজ এটো কিবা এটা ধৰিলো আমাৰ ঠাণ্ডাৰ বটল আছিলে ন সো এই ঠাণ্ডাৰ বটলটোত কাৰ্বনেটেড যোনটো ড্ৰিংকস থাকে ইয়াতে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ মিক্স কৰি থোৱা থাকে এটা সেই কাৰ্বন ডাই অক্সাইড গেছটো মিক্স কৰিবৰ কাৰণে ন বহুত বেছি প্ৰেছাৰ দি পেলাই ইয়াতে তাক কি কৰি থোৱা হয় মিক্স কৰি থোৱা হয় ঠিক আছে ন হেকাৰণে যেতিয়া তোমালোকে ঠাণ্ডাৰ বটলটো খুলি দিয়া তাত বহুত বেছি প্ৰেছাৰত আমি কাৰ্বন ডাই অক্সাইড গেছটো ইয়াতে মিক্স কৰি থওঁ ন এই কাৰ্বন ডাই অক্সাইড গেছটো বাহিৰলৈ ওলাব ধৰে তেতিয়া কেতিয়াবা কি হয় আমাৰ ইয়াত লগতে তোমাৰ যোনটো ড্ৰিংকস হয় ড্ৰিংকসটো আমাৰ বাহিৰলৈ ওলাই গুচি যায় ঠিক আছে ন গম পালা কথাটো সো এটা ফাৰ্স্ট আমাৰ এটা এপ্লিকেশন হৈ গল সেকেন্ড এপ্লিকেশন কি লিখিব পাৰা না in very এনেকে লিখিব পাৰা in hilly region না যত তোমাৰ হিলস থাকে in hilly region due to the less availability of oxygen gas na climbers experiences anoxia ঠিক আছে ন এনক্সিয়াটো এটা আমাৰ কি হয় এটা বেমাৰ হয় কি হয় চোৱাচোন যেতিয়া আমি এনেকুৱা হিলি এৰিয়াবোৰত যাব ন কোনোবা এটা মানুহ সাপোজ মই ক'লো ইয়াপা এটা মানুহ এটা গৈ আছিলে ন ই এনেকে ওপৰলে গৈ আছে এতিয়া ওপৰলে গৈ থাকোতে তোমালোকৰ কি হয় আমাৰ তাতে এটমস্ফিয়াৰত যোনবোৰ আমাৰ গেছ থাকে সেই তাৰ কনসেন্ট্ৰেশনটো কম হৈ যায় যিমানে তুমি ওপৰলে গৈ থাকিবা সিমানে আমাৰ কি হয় গেছৰ আমাৰ এমাউন্টটো কনসেন্ট্ৰেশনটো কম হৈ গৈ থাকে এতিয়া এই মানটো যেতিয়া ওপৰলে যাব তাতটো আমাৰ গেছটো নাথাকে ন আমাৰ তাতে কি হ'ব অক্সিজেন গেছ নাথাকিব ন আৰু যদি অক্সিজেন গেছ নাথাকে এই মানটো ন তোমাৰ এনেকে তাতে
অক্সিজেন গেছ যদি নাপায় তাৰ বডিটোৱে কাম কৰা বন্ধ কৰি দিয়ে আৰু যেতিয়া কাম কৰা বন্ধ কৰে তেতিয়া ন সেই মানুহজনৰ তোমাৰ কি হৈ যায় কেতিয়াবা কেতিয়াবা বেহুচ টাইপ হৈ যায় মানে একো হোচ নথকা হৈ যায় ন সেই কণ্ডিশ্যনটোক আমি কি বুলি কওঁ এনক্সিয়া বুলি কওঁ মনত ৰাখিবা সেই কণ্ডিশ্যনটো আমি কি বুলি কওঁ এনক্সিয়া বুলি কওঁ এতিয়া সেইটোৱে যদি সি মানুহটো যিমান তোমাৰ তললৈ আহি থাকিব তললৈ আহি থকা টাইমত তোমালোকৰ গেছৰ কনচেন্ট্ৰেশ্যনটো বাঢ়ি গৈ থাকিব যিমানে গেছৰ কনচেন্ট্ৰেশ্যন বাঢ়ি থাকিব আমাৰ কি হ'ব আমি যেতিয়া ইনহেল কৰিম যেতিয়া আমি উশাহ ল'ম তেতিয়া আমাৰ তাতে কি হয় অক্সিজেনৰ কনচেন্ট্ৰেশ্যনটো বাঢ়ি যাব চ' গম পালা দুটা এপ্লিকেশ্যন মই ক'লোঁ হেনৰিজ লৰ এটাটো হৈ গ'ল আমাৰ গেছটো মিক্স কৰিবৰ কাৰণে ছফ্ট ড্ৰিংকৰ বটলছত আমি বহুত বেছি হাই প্ৰেছাৰ এপ্লাই কৰি পেলাই ৰাখোঁ আৰু যদি তোমালোকে এনেকৈ ওপৰলৈ গৈ থাকা তাতে তোমালোকৰ কি হ'ব এটমছফিয়াৰত আমাৰ গেছৰ এমাউণ্টটো কনচেন্ট্ৰেশ্যনটো কম হৈ যায় চ' আমাৰ যোনজন ক্লাইম্বাৰ হয় তেওঁ কি হয় কেতিয়াবা কেতিয়াবা বেহুচ হৈ যাব পাৰে চ' সেই কণ্ডিশ্যনটোক আমি কি বুলি কওঁ এনক্সিয়া বুলি কওঁ চ' ওপৰলৈ গ'লে গেছৰ কনচেন্ট্ৰেশ্যনটো কম হৈ যায় সেইকাৰণে তেওঁ উশাহ নিশাহ ল'বলৈ কাৰণে প্ৰব্লেম হ'ব ঠিক আছে ন গম পালা এই দুটা আমাৰ কি আছিলে এপ্লিকেশ্যন আছিলে তোমালোকে ফাৰ্ষ্টতে এই ষ্টেটমেণ্টটো এবাৰ নোট কৰি লোৱা ভালকৈ হেনৰিজ লৰ ষ্টেটমেণ্টটো লিখা আছিলে ইট ষ্টেটছ ডেট পাৰ্চিয়েল এইটো ভেপাৰ প্ৰেছাৰ নহয় হা পাৰ্চিয়েল প্ৰেছাৰ ন পাৰ্চিয়েল প্ৰেছাৰ অফ এ গেছ is directly proportional to the mole fraction of that gas in solution phase ঠিক আছে ন আমাৰ এই গেছটোৰ যিমান পাৰ্চিয়েল প্ৰেছাৰ আছিলে সিমান আহি পেলাই সি আমাৰ লিকুইড ছাৰফেচটোত আহি ধাক্কা দিব সিমানে আহি তাৰ কি হ'ব মল ফ্ৰেকশ্যন আমাৰ তলত প্ৰেজেণ্ট থাকিব এইটো মই দেখুৱালোঁ যদি গেছটো আমাৰ এ হয় ডেট ইজ পাৰ্চিয়েল প্ৰেছাৰ অফ এ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব তলত থকা মল ফ্ৰেকশ্যন এৰ আৰু সেইটো ইকুৱেল কৰিবৰ কাৰণে আমি এটা কনষ্টেণ্ট লগাওঁ এই কে এইচটোক আমি কি বুলি কওঁ হেনৰিজ কনষ্টেণ্ট বুলি কওঁ মনত ৰাখিবা তাক আমি কি বুলি কওঁ হেনৰিজ কনষ্টেণ্ট বুলি কওঁ ঠিক আছে ন চ' এইটো হৈ গ'ল আমাৰ ষ্টেটমেণ্ট আৰু তাৰপৰা দুটা এপ্লিকেশ্যন মই তোমালোকে ইয়াতে দেখুৱাই দিলোঁ লিখি দিলোঁ ঠিক আছে ন গম পালা এইটো ইম্পৰ্টেণ্ট টপিক আছিলে নেক্সট আৰু এটা কুৱেশ্যন আমি চাই লওঁ ব'লা নেক্সট কুৱেশ্যন এইটো তোমালোকে নোট কৰি লোৱা ভালকৈ নেক্সট কুৱেশ্যনটো আমি চাই ল'ম এতিয়া ঠিক আছে ন চ' নেক্সট কুৱেশ্যনটো চাই লওঁ চ' ইয়াতে কি সুধিছে ষ্টেট হেনৰিজ ল ন আকৌ মই নিলিখোঁ আৰু হেনৰিজ লটো ন তোমাৰ আকৌ লিখিবলৈ কাৰণে আৰু এবাৰ কুৱেশ্যন আহিছিলে ষ্টেট হেনৰিজ ল এট দ্য ছেম টেম্পাৰেচাৰ CO2 gas is more soluble in water than O2 gas which one of them will have higher value of KH ঠিক আছে ন মই এই ছেকেণ্ড পাৰ্টৰ যোনটো কুৱেশ্যন হয় সেই কুৱেশ্যনটো মই তোমালোকে ইয়াতে ছল্ভ কৰি দিম মই হেনৰিজ লটো ষ্টেটমেণ্ট নিলিখোঁ এই যোনটো ইয়াতে কৈ আছিলে ন ষ্টেট হেনৰিজ ল এইটোতো মই আগতে অলৰেডি লিখি ল'লোঁ সেইটো আকৌ এবাৰ ইয়াতে লিখি দিবা তোমালোকে যদি এই কুৱেশ্যনটো লিখা ন যোনটো মই ষ্টেটমেণ্ট লিখিলোঁ সেইটো ইয়াতে আকৌ এবাৰ লিখি ল'বা আৰু তাৰ পিছৰ পাৰ্টটো মই ইয়াতে ছল্ভ কৰি আছোঁ হা তাৰ পিছৰ পাৰ্টটো কি সুধিছে চাচোন এট দ্য ছেম টেম্পাৰেচাৰ ছেম আছে CO2 gas is more soluble in water than O2 gas which one of them will have higher value of KH মানে কি কৈছে শুনাচোন তোমাৰ মানে কি আছিলে তুমি ইয়াতে লিকুইড ল'বা তুমি ইয়াতে কি ল'বা ৱাটাৰ ল'বা ঠিক আছে ন দুটা কণ্টেইনাৰ মই ইয়াতে ৱাটাৰ ল'লোঁ এইটো এটা ৱাটাৰ ল'লোঁ মই ইয়াতো ঠিক আছে ন আৰু ইয়াত মই কি মিক্স কৰিম এটাত মই কাৰ্বন ডাই অক্সাইড গেছ মিক্স কৰিম CO2 গেছ মিক্স কৰিম আৰু এটাত মই কি মিক্স কৰিম এটাত মই মিক্স কৰিম তোমাৰ O2 গেছ ঠিক আছে ন এটাত আমি O2 গেছ মিক্স কৰিম এটা যেতিয়া গেছটো তোমালোকে মিক্স কৰিবা সাপোজ মই ইয়াতে CO2 গেছ মিক্স কৰিলোঁ ইয়াত CO2 গেছ মলিকুলছবোৰ থাকিব ন আৰু মই তাত কি গেছ মিক্স কৰিলোঁ তাত মই গেছ মিক্স কৰিলোঁ O2 চ' ইয়াতে আমাৰ কি হ'ব O2 গেছৰ মলিকুলছ থাকিব ন এতিয়া তোমালোকে সুধিছে কি আমাৰ দুইটাৰ ভিতৰত আমাৰ কোনটো গেছ বেছি চলিবল হয় কৈ দিছে এট দ্য ছেম টেম্পাৰেচাৰ দুটাই ছেম আছে টেম্পাৰেচাৰ মানি লওঁ এইটো 25 ডিগ্ৰী চেলচিয়াছত কৰি আছোঁ এইটো টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছত কৰি আছোঁ আৰু তোমাক কি সুধিছে কি মোক কৈছে CO2 গেছটো বেছি চলিবল হয় ৱাটাৰত এই CO2 গেছটো ন ইয়াতে বেছি আছে ঠিক আছে ন CO2 গেছটো ইয়াতে বেছি চলিবল হয় বুলি কৈ আছে এইটো বেছি মিক্স হৈ আছে বুলি কৈছে কাৰ ৰেছপেক্টিভত অক্সিজেনতকৈ ই ন বেছি আমাৰ তাতে মিক্স হয় বুলি কৈ আছে এই কথাটো কৈ দিলে এই গেছটো CO2টো বেছি চলিবল হয় বুলি কৈ দিলে মানে মই এনেকৈ ক'ব পাৰোঁ ইয়াৰ যোনটো মল ফ্ৰেকশ্যন হ'ব CO2ৰ যোনটো মল ফ্ৰেকশ্যন হ'ব সেইটো ইয়াতে বেছি হ'ব কম্পেয়াৰ টু মল ফ্ৰেকশ্যন অফ কি তোমাৰ O2ৰ মল ফ্ৰেকশ্যনটো মানে ইয়াতে O2 গেছৰটো মল ফ্ৰেকশ্যন থাকিব যিমানে ইয়াত বেছি তোমাৰ O2 গেছৰ প্ৰেছাৰ হ'ব O2 গেছৰ যিমানে ইয়াতে প্ৰেছাৰ হ'ব সিমানে আহি কি হ'ব মিক্স হ'ব ঠিক আছে ন হেনৰিজ ল সেইটোৱে হয় চ' যিমানে আমাৰ ইয়াতে CO2 গেছৰ ইয়াতে আমাৰ কি হ'ব প্ৰেছাৰ হ'ব সিমানে আহি পেলাই ইয়াতে কি হ'ব মিক্স হ'ব এতিয়া আমি চাওঁ হা এই কৈ দিলে কি তোমালোকৰ ই বেছি মিক্স হয় ই কম মিক্স হয়
আৰু তোমাক সুধিছে কি কাৰ KH ৰ ভ্যালুটো বেছি হ'ব আমি KH for কাৰ্বন ডাই অক্সাইড মই CO2 লিখি দিছো আৰু KH for O2 মই KHO2 লিখি দিছো ঠিক আছে ন এটা আমি চাও হা আমাৰ হেনৰিজ লটো কি আছিলে প্ৰেসাৰ অফ গ্যাস না কোনোবা এটা গ্যাসৰ প্ৰেসাৰ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কি হয় তাৰ মোল ফ্ৰেকশনৰ সতি হয় ন ঠিক আছে আৰু মই ইয়াতে যদি ইকুৱেল কৰিব যাও এটা আমি কনস্ট্যান্ট লগাও KH আৰু এটা কি আহিব X আহিব ঠিক আছে গম পালা এটা তোমালোকৰ চোৱা মই কি কৰিলো মই KH টো এটা সাইডত লৈ আহিলো KH টো এটা সাইডত লৈ আহিলো তেতিয়া কি হ'ব P divided by X হ'ব এটা KH টো হৈ গল আমাৰ হেনৰিজ কনস্ট্যান্ট ঠিক আছে ন KH টো আমাৰ কি হয় হেনৰিজ কনস্ট্যান্ট হয় হেনৰিজ কনস্ট্যান্ট আৰু তোমালোকৰ ইয়াতে এই যোনটো X আছে X টো বেসিক্যালি কি হয় মোল ফ্ৰেকশন of that gas in code a liquid phase মানে liquid phase কিমান আমাৰ তাৰ মোল ফ্ৰেকশন আছিলে ইয়াত XCO2 হ'ব ইয়াৰ XO2 হ'ব ন মোল ফ্ৰেকশন এটা হে মোল ফ্ৰেকশনটো বেসিক্যালি কি হয় সলিউবিলিটি হয় মানে কিমান হি মিক্স হৈ আছে কিমান যিমান বেছি মোল ফ্ৰেকশন হ'ব হিমানে হে গ্যাসটো মিক্স হ'ব গম পালা ন কথাটো সো মানে কি হয় যাৰ হেনৰিজ কনস্ট্যান্টৰ ভ্যালুটো বেছি হয় তাৰ মোল ফ্ৰেকশনটো কম হ'ব বা সলিউবিলিটি কম হ'ব কাৰণ দুইটা কি হয় ইনভাৰ্সলি প্ৰপোৰ্শনেল ন এনেকে লিখিব পাৰাটো ন KH is inversely proportional to কি হ'ব X মানে কি আমাৰ হেনৰিজ কনস্ট্যান্টটো সলিউবিলিটি সতি ইনভাৰ্সলি প্ৰপোৰ্শনেল হয় সো যত আমাৰ বেছিকে কি হ'ব X ৰ ভ্যালু হ'ব যত সলিউবিলিটি বেছি হ'ব তাৰ KH ৰ ভ্যালু কম হ'ব মনত ৰাখিবা ইনভাৰ্সলি প্ৰপোৰ্শনেল সো ইয়াতে কৈ আছিল কি আমাৰ ন XCO2 মানে মোল ফ্ৰেকশন অফ CO2 হেতু বেছি আছিল এটো বেছি সলিউবল আছিল CO2 টো আমাৰ কি আছিল বেছি সলিউবল আছিল সিন্স এনেকে লিখিব পাৰা সিন্স CO2 gas is more soluble therefore its KH value must be less ঠিক আছে ন গম পালা ন আমাৰ ইয়াতে CO2 ৰ আমাৰ কি আছে যোনটো কনসেন্ট্ৰেচন আছে এটো বেছি আছে আৰু যদি বেছি থাকে তেন্তে তাৰ KH ৰ ভ্যালুটো কি হ'ব ইনভাৰ্সলি প্ৰপোৰ্শনেল হয় ন KH ৰ ভ্যালুটো কি হ'ব কম হ'ব সো ইয়াতে সুধিছিলে তোমালোকক which one of them will have higher value of KH ন এটা হায়াৰ ভ্যালুটো ক'ত থাকিব আমাৰ O2 ত থাকিব সো আমি অপচনত এনেকে লিখি দিব পাৰো আমি লাষ্টত এনসাৰত আমি এনেকে লিখি দিব পাৰো ন কি কাৰ বেছি থাকিব hence the value of KH is higher ক'ত বেছি হ'ব is higher for O2 ঠিক আছে ন O2 ৰ কাৰণে আমাৰ কি হ'ব KH ৰ ভ্যালুটো ডাঙৰ হ'ব কাৰণ আমাৰ O2 ৰ কাৰণে মোল ফ্ৰেকশনৰ ভ্যালুটো কম আছিল ন সলিউবিলিটি কম আছিল যাৰ সলিউবিলিটি কম থাকে তাৰ আমাৰ KH ৰ ভ্যালুটো কি হ'ব বেছি হ'ব কাৰণ এটো আমাৰ কি হয় ইনভাৰ্সলি প্ৰপোৰ্শনেল হয় মই তোমালোকে বুজি পাইছা কনসেপ্টটো বুজি পাইছা যদি বুজি পাইছা তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা ঠিক আছে ন ভিডিওটো এবাৰ লাইক কৰি দিবা সো নেক্সট আমি আৰু এটা কোৱেশ্চন চাই লওঁ নেক্সট আৰু এটা কোৱেশ্চন So next question to চাই লওঁ next question to কি সুধিছে calculate the molarity of a solution containing 1 gram of NaOH in 250 ml solution ন তোমালোকক ইয়াতে molarity calculate কৰিব লিছে molarity ন আৰু তোমালোকক ইয়াতে কি দিয়া আছে ইয়াতে mass given mass of sodium hydroxide কিমান আছে এটো 1 গ্ৰাম আৰু তোমালোকৰ সলিউশনৰ ভলিউমটো দিয়া আছে কিমান 250 ml সলিউশন বুলি দিয়া আছে সো মই তোমালোকক দেখুৱাই দিও মোলাৰিটি আমি কেনেকৈ ক্যালকুলেট কৰো মোলাৰিটি তোমালোকে কেনেকৈ ক্যালকুলেট কৰিবা ঠিক আছে তোমালোকে এক্সপ্ৰেছনটো জানিব লাগিব মোলাৰিটি মানে কি হয় মোলস অফ সলিউট ওপৰত কি হয় মোলস অফ সলিউট তলত কি হয় ভলিউম অফ সলিউশন আৰু এই ভলিউম অফ সলিউশনটো কিহত লবা লিটাৰত লবা ঠিক আছে ন সো মোলাৰিটি তো আমি ক্যাপিটাল M দি পেলে এক্সপ্ৰেস কৰো মোলস অফ সলিউট মোলস টুক আমি N দি পেলে ৰিপ্ৰেজেন্ট কৰো সলিউটক কিহে দি ৰিপ্ৰেজেন্ট কৰিবা B হতি সলভেন্টক আমি A হতি কৰো সলিউটক B হতি কৰো তলত কি আছিল আমাৰ ভলিউম অফ সলিউশন ইন কিহত লিখিবা লিটাৰত লিখিবা ঠিক আছে ন ইন লিটাৰত লিখিবা ইন কেস এটো যদি মিলিলিটাৰত দিয়া থাকে যেনেকৈ দিয়া আছে মিলিলিটাৰ দিলে লিটাৰলৈ কনভাৰ্ট কৰিব লাগিব কেনেকৈ কৰিবা যোনটো আমাৰ ভলিউম ইন মিলিলিটাৰ থাকে তাক ডিভাইডেড বাই কি কৰিবা
1000 কৰিবা 1000 টো ক'ত গুচি যাব ওপৰত গুচি যাব সো এক্সপ্ৰেছনটো কি হৈ যাব মোলছ অফ সলিউট তলত ভলিউম অফ সলিউশন ইন ml ওপৰত কিমান আহি যাব ইয়াতে 1000 আহি যাব সো এনেকুৱা ধৰণৰ আমাৰ তাতে কি হ'ব এক্সপ্ৰেছন হ'ব ঠিক আছে ন গম পালা এতিয়া আমি এই কোৱেশ্চনটো সলভ কৰিবলৈ যাও হা কোৱেশ্চনটো সলভ কৰিব যাও মোলাৰিটিটো কেনেকৈ ক্যালকুলেট কৰে গম পালা ন ওপৰত মোলছ অফ সলিউট থাকিব তলত ভলিউম অফ সলিউশন ইন লিটাৰত ল'ব লাগিব ন আৰু যদি মিলিলিটাৰ দিয়া থাকে ডিভাইড বাই তোমালোকে কি কৰিবা 1000 টো ক'ত গুচি যাব ওপৰত গুচি যাব এতিয়া আমাৰ ইয়াতে কি কি গিভেন আছিলে মই এটো লিখি লওঁ ঠিক আছে ন মোলাৰিটি যেতিয়া ক্যালকুলেট কৰিব লাগে তেতিয়া আমি কি লাগিব আমাক মোলছ অফ সলিউট লাগিব আৰু তলত ভলিউম ইন ml তে আছে ইয়াতে দিয়া মিলিলিটাৰ দিয়া আছে তো ডিভাইড বাই 1000 কৰিম 1000 টো ক'ত আহি যাব ওপৰত আহিব এতিয়া মোলছ অফ সলিউট কেনেকৈ উলিয়াই NB বি টো কি হয় মানে সলিউট কোনটো হয় আমাৰ যোনটো কম থাকে ইয়াতে 1 গ্ৰাম NaOH বুলি দিয়া আছে ন সো আমি মোলছ অফ NaOH উলিয়াব লাগিব সোডিয়াম হাইড্ৰক্সাইড কিমান হ'ব কেনেকৈ উলিয়াই তাৰ কাৰণে গিভেন মাস অফ NaOH মালুম গম পাব লাগিব আৰু মোলাৰ মাস অফ NaOH সৈতে আমি ডিভাইড কৰিব লাগিব এটো এটা ফৰ্মুলা থাকে সো গিভেন মাস অফ NaOH কিমান আছিল ইয়াতে 1 গ্ৰাম মোলাৰ মাস অফ NaOH কেনেকৈ উলিয়াবা তোমালোকে এড কৰি কৰি উলিয়াবা ঠিক আছে ন সোডিয়ামৰ মাস অক্সিজেনৰ মাস হাইড্ৰোজেনৰ মাস এড কৰি পেলাই উলিয়াবা 23 হৈ গল অক্সিজেনৰ সৰি সোডিয়ামৰ অক্সিজেনৰ 16 হাইড্ৰোজেনৰ 1 that is কিমান হৈ যাব 40 হৈ যাব ঠিক আছে ন সো 1 ডিভাইডেড বাই কি হ'ব 40 হ'ব সো আমি গম পাই গলো মোলছ অফ NaOH কিমান হ'ব 1/40 আৰু এটো ইয়াতে কি আহি যাব 1000 আৰু ভলিউম অফ সলিউশন ইন মিলিলিটাৰ যোনটো দিয়া আছে তো কিমান দিয়া আছিল 250 দিয়া আছিল ঠিক আছে ন সো এটো যদি আমি সলভ কৰিব যাও 42 আহি যাব তলত ন এতে আহিব 250 আৰু ওপৰত কি থাকিব 1000 থাকিব 250 ৰে এটো 4 টাইমছ হ'ব 1000 ক 4 টাইমছ হ'ব ন আৰু এই 4 ৰে আমাৰ এই 40 টো কিমান হ'ব 10 টাইমছ হ'ব সো আমাৰ 1/10 মানে যদি ডিভাইড কৰিব যাও কিমান হ'ব 0.1 আৰু ইয়াৰ ইউনিটটো কি হ'ব ওপৰত মোল থাকিব তলত লিটাৰ সো 0.1 মোল পাৰ লিটাৰ সো এটো এনসাৰটো হ'ল ঠিক আছে ন সো মোলাৰিটি কাক কম তোমালোকক বুজালো নেক্সট তোমালোকক মই ইয়াতে কোৱেশ্চনটো এনসাৰটো মই ইয়াতে সলভ কৰি পেলাই দেখুৱালো ঠিক আছে ন বুজি পাইছা ন সো 2 মাৰ্কছৰ কোৱেশ্চন হয় দেই এনেকৈ আমি সব দেখুৱাব লাগিব এনেকৈ কৰি পেলাই ঠিক আছে ন গম পাই আছে ন ইম্পৰ্টেন্ট টপিকসবোৰ কোনবোৰ হয় হেনৰিজ ল হয় দেন তোমাৰ এটো ন মোলাৰিটি মোলালিটি মাস পাৰ্চেন্টেজ মোল ফ্ৰেকশন পাৰ্টস পাৰ মিলিয়ন গোটেইখিনি কনসেন্ট্ৰেশন টাৰ্মছ খিনি ভালকে ৰিভিজন কৰিবা ঠিক আছে ন সো মই আজি কেটামান কোৱেশ্চন আনিছিলো ইয়াতে তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন সলিউশন চেপ্টাৰৰ মই তোমালোকে ভালকে বুজি পাইছা যদি বুজি পাইছা তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা লগতে তোমালোকে মোৰ লগত নোটছবোৰ বনাই গৈ থাকিবা কোৱেশ্চন প্ৰেক্টিস কৰি থাকিবা মই যিমান পাৰো সিমান তোমালোকৰ কাৰণে ইয়াতে কোৱেশ্চন আনি থাকিম তোমালোকে এই যদি PDF টো ডাউনলোড কৰিব লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা ঠিক আছে টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা আৰু লগতে এটা হোৱাটছএপৰ গ্ৰুপো আছে হেতু তোমালোকে ডেসক্ৰিপচন বক্সত চেক কৰি পেলাই জয়েন কৰি লবা ঠিক আছে ন আজি ভিডিওটো ইয়াতে ৰাখিছো আকৌ লগ পাম ধন্যবাদ